আসসালামু আলাইকুম নমস্কাৰ। এতিয়া মই আপোনালোকক দুটা ছবি দেখুৱাবলৈ বিচাৰিম। ছবি দুটালৈ অলপ মন কৰিব প্লিজ। এতিয়া এইটো ছবিলৈ মন কৰক। এতিয়া এইটো ছবিৰ এপিনে মছজিদ এপিনে মন্দিৰ। দুয়োপিনে মানুহ আছে, দুয়োটা জাতি। এপিনে হিন্দু এপিনে মুছলমান। ইয়াৰ মাজত কোনো হাই কেচ কাল জগৰ একোৱে নাই, সুখে শান্তিৰে দিন কাটি আছে। এতিয়া এইটো ছবিলৈ মন কৰক। এইটো ছবিটো ছেম একেকেইটা মানুহ, দুয়োটা জাতি, এপিনে মছজিদ এপিনে মন্দিৰ। অকল মাজত চাহ দোকানীটোহে বেছি। মাজত মানে হঠাৎ আহি গল, ধৰি লওক হঠাৎ আহিছে। এতিয়া দুয়োটা ধৰ্মৰ মাজত, দুয়োটা জাতিৰ মাজত হাই কেচ কাল জগৰ চলি আছে। এতিয়া জগৰৰ মূল কাৰণটোৱে হৈছে চাহ দোকানীজন। এতিয়া চাহ দোকানীজনক যদি ইয়াৰ পৰা খেদি দিব পৰা যায়, তেতিয়াহলে আগৰ দৰে সুখ শান্তি শৃংখলাবদ্ধতা আকৌ আমি বজাই ৰাখিব পাৰিম আৰু বজাই থাকিব। এতিয়া আমি যদি আমাৰ মাজত সুখ শান্তি ৰাখিব বিচাৰো, তেতিয়াহলে ইয়াৰ পৰা চাহ দোকানীটোক খেদিব লাগিব। যদি ইয়াৰ পৰা চাহ দোকানীটোক খেদিব পৰা যায়, তেতিয়াহলে আমাৰ মাজত আগৰ দৰে সুখ শান্তি সুখৰ বতৰা আমাৰ মাজত বৈ থাকিব। গতিকে চাহ দোকানীটো ইয়াৰ পৰা খেদিব লাগিব, এইটোৱে 100%। যদি আপোনালোকে এতিয়া চাহ দোকানী কোনটো হয় সেইটো বুজি পাইছে, তেতিয়াহলে মোৰ কমেন্ট বক্সত জনাব আৰু ভিডিঅ'টো অলপ বেছিকে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ প্ৰত্যেকজন নাগৰিকে এইটো ভিডিঅ' চাব পাৰে আৰু ইয়াৰ বিশেষত্ব জানিব পাৰে। গতিকে আপুনি অলপ ভিডিঅ'টো বেছিকে শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ সন্মুখত গৈছে মানে আপুনি ইয়াৰ বিষয়ে কিবা নহয় কিবা এটা লিখক কমেন্ট বক্সত আৰু ভিডিঅ'টো অলপ বেছিকে শ্বেয়াৰ কৰি দিয়ক, যাতে অসমৰ প্ৰত্যেকজন নাগৰিকে এইটো ভিডিঅ' চাব পাৰে আৰু এয়া চাহ দোকানীটোক খেদিবলৈ যাতে নিজৰ আত্মবিশ্বাস জগাই তুলিব পাৰে। থেংক ইউ।